विपक्ष नहीं बल्कि अपनी ही पार्टी के खिलाफ लड़ रही है दक्षिण सालमारा मनकाचर जिला कांग्रेस। हर दिन कांग्रेस कार्यकर्ताओं के विरोध का सामना कर रहे हैं जिला कांग्रेस अध्यक्ष मतियुर रहमान मंडल। दक्षिण सालमारा मनकाचर जिला परिषद की अध्यक्ष के चयन को लेकर दक्षिण सालमारा मनकाचर जिला कांग्रेस 2 गुटों में बंट गई है। दक्षिण सालमारा जिला परिषद की सदस्य मिर्जना बेगम को दक्षिण सालमारा मनकाचर जिला कांग्रेस अध्यक्ष मतियुर रहमान मंडल द्वारा चयनित किए जाने के बाद से ही तीव्र गुटबाजी शुरू हो गई। आज शाम मनकाचर क्षेत्र के जगबाजार में कांग्रेस कार्यकर्ताओं ने जिला अध्यक्ष मतियुर रहमान मंडल के खिलाफ जोरदार विरोध प्रदर्शन किया। जिला अध्यक्ष मतियुर रहमान मंडल और असम प्रदेश कांग्रेस कमेटी के अल्पसंख्यक विभाग के उपाध्यक्ष मोहिबुर रहमान बप्पी के खिलाफ विभिन्न प्रकार के नारों से माहौल गूंज उठा। न्यूज डेस्क की रिपोर्ट, इंडियन फर्स्ट न्यूज। বিক্ষোভ করার এটাই কারণ হল যে আমার জেলা যেটো কমিটি আছে এই কমিটির প্রেসিডেন্ট যিজন তেওঁ মানে কিছুবিলাক কাম কৰিছে মানে কংগ্ৰেছৰ যে বহু মানুহ আছে এই মানুহৰ লগত কোনো পৰামৰ্শ নকৰাকৈ নিজাববীয়া ভাৱে এই ডিস্ট্ৰিক্ট যেটো প্ৰেসিডেন্ট সভানেত্ৰী জিলা পৰিষদৰ এইটো তেওঁৰ মুখেৰে মানে ঘোষণা কৰিছে বুলি আমি নিউজত দেখিছো। তো এতিয়া আমালোকৰ বিক্ষোভ হৈছে যে এইটো বন্ধ কৰিব লাগে। এইটো আমাৰ হাইকমান্ড কংগ্ৰেছৰ হাইকমান্ডৰ পৰা এটা সিদ্ধান্ত কৰি তিনিওজনক মিলাপ্ৰীতিৰে বনাই দিব লাগে আৰু আমাৰ দাবী হলো তানজিনা খানক বনাব লাগে। এই তানজিনা খানক বনোৱাৰ এটাই কাৰণ হল যে দক্ষতা সম্পূৰ্ণ ব্যক্তিটাও যদি দক্ষতা সম্পন্ন ব্যক্তি নহলহেঁতেন তেনেহলে কাকৰিপাৰা জিলা পৰিষদত যে কেণ্ডিডেট হিচাপে তেওঁ পাৰ হৈছে এইটো কাৰ বিৰুদ্ধে হল বিজেপিৰ এলায়েন্স কেণ্ডিডেট তাক হৰুৱাই আজি জিকিছে। যদি আজি মনু খানৰ বাহিৰে বেলেগ হয়তো হল হয় তেনেহলে জাভেদ ইছলামৰ ঘৈণীয়েক জিকিল হয়, কংগ্ৰেছ হাৰিল হয় নিশ্চিত। গতিকে আমালোকক যেন তুচ্ছ তাচ্ছিল্য নকৰে এই মতিউৰ ৰহমান মণ্ডল আৰু বাপিয়ে আমালোকক আৰু এটা কথা কৈছে। মই যোৱা 2 দিন মান আগত দেখিছো নিউজত তেওঁ কৈছে যে এইবিলাক যিবিলাক প্ৰতিবাদ কৰে এওঁলোক আমাৰ দলীয় মানুহ কংগ্ৰেছৰ মানুহ নহয়, এওঁলোক হৈছে বিৰোধী দলৰ মানুহ। আমালোক আজি দলত মানে নাম না থাকিব পাৰে কোনো পদৰ মতে, মই পদবী নহব পাৰো কিন্তু মই খাঁটি কংগ্ৰেছী। ইয়াত যিবিলাক মানুহ আছে সকলোৱে খাঁটি কংগ্ৰেছী। গতিকে আমাক তুচ্ছ তাচ্ছিল্য কৰিলে 2026ত আমালোকে দেখুৱাই দিম ৰাইজে, হয় নে নহয়? বাপি মুৰ্দাবাদ, বাপি মুৰ্দাবাদ, তানজিনা খান জিন্দাবাদ। প্ৰতিবাদ কৰিছো। আমাৰ এই যে অলপ দিন আগত গাঁও পঞ্চায়তৰ ইলেকশ্যন হৈ গ'ল, আমার জিলা পরিষদ 4জন জিলা পরিষদৰ ভিতৰত 3জনে জিলা পরিষদ হৈছে, এজন নিৰ্দলীয় জিলা পরিষদ হৈছে। আমি হাইকমান্ডৰ লগতো কথা পাতিছো, হাইকমান্ডে আমাক কথা দিছিলে যে তানজিনা খান যদি কাকৰিপাৰা জেডপিচিৰ পৰা জাভেদ ইছলামৰ ঘৈণীয়েক হৰুৱাই যদি জিকি আহিব পাৰে আমি চিফ বনাম বুলি আমি চেষ্টা কৰিম। কিন্তু বহু ভোটত জিকি আহিলে অহাৰ পিছত আমাৰ ইয়াত কংগ্ৰেছৰ 3জন জিকিলে। ডক্টৰ মতিউৰ ৰহমান মণ্ডলৰ ল'ৰা বাপি বহুত ভোটত হাৰি গ'ল, সি জিকিব নোৱাৰিলে। কিন্তু সিহঁতে এটা ষড়যন্ত্ৰমূলক এটা কি কৰিলে যে সালমাৰাৰ মিৰ্জুনা বেগমে যে জিলা পৰিষদ জিকিছে তাইক লৈ জিলা পৰিষদৰ চিফ বনাম বুলি তেখেতৰ ঘৰত গোপন এটা বৈঠক কৰি জিলা পৰিষদ ডিক্লেয়াৰ দিছে, তানজিনা খানক জিলা পৰিষদ নবনায়। আমি এই কারণে মানে প্রতিবাদ করিছো যে আমার এটা বৃহৎ এটা এলাকা আজি 35টা জেডপিসি জিপি 35টা জিপির ভিতৰত আজি 6টা-7টা জিপি এজন মানুহ চিফ বনাব আর আমাকে ইয়াত ভাইলেট কৰি আমি এই কথাটো প্রতিবাদ করিছো। আজি যদি তানজিনা খানক কথার কথা নিদিয়েও যদি আমার ইফালে আরো 2জন-3জন আছে যিরম কালাপানি জেডপিসি আছে তেখেতক যদি দিয়া হলে আমি হয়তো চিন্তা কৰিলো হয়।